ইউটিউব চেনেল নমস্কাৰ মই দীপিকা আৰু আপোনাক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ সো আশা কৰো সকলো ভালে আছে মোৰো ভাল আৰু আজিৰ ভিডিওটো মোস্ট ৰিকুৱেষ্টেড ভিডিও প্ৰায়ভাগ কমেন্টছত আহি থাকে যে মই এন্ট্ৰেন্সৰ বাবে পাৰ্টিকুলাৰলি কি মানে বুক কৰিছিলো বুক ফলো কৰিছিলো তাৰ বিষয়ে জনাবলৈ সো আজিৰ ভিডিওটো মই যোনসকলে গুৱাহাটী ইউনিভাৰ্চিটিৰ বাবে প্ৰিপাৰেচন কৰি আছে ফৰ্ম ফিল আপ কৰিব তেওঁলোকৰ বাবে যেহেতু ময়ো বিএড গুৱাহাটী ইউনিভাৰ্চিটিৰ আন্ডাৰতে বিএড পাস কৰি নাও বিএড কৰি আছো বিএড আৰু যদি মোৰ চেনেললৈ আপোনালোকে নতুনকৈ আহিছে তেনেহলে মোৰ পৰিচয়টো দি দিও মোৰ নাম দীপিকা শইকীয়া মোৰ ঘৰ তেজপুৰত আৰু বৰ্তমান মই ৰঙিয়াত থাকো যেহেতু মই বিএড কৰি আছো মই গুৱাহাটী ইউনিভাৰ্চিটিৰ আন্ডাৰত থকা ৰঙিয়া টিচাৰ্ছ ট্ৰেইনিং কলেজত বৰ্তমান বিএড কৰি আছো আৰু মই বিএড এবাৰ সেকেন্ড ইয়াৰ হয় আজিৰ ভিডিওটো মই গুৱাহাটী ইউনিভাৰ্চিটিৰ লগতে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ বাবেও কেনেকৈ প্ৰিপাৰেচন কৰিছিলো সেই সকলো মোৰ ডিটেইলছত মই আজি জনাম তেনেহলে বলক ভিডিওটো ষ্টাৰ্ট কৰো আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ বাবে পাৰ্টিকুলাৰলি বুক এখন ওলাই এনে ধৰণে সেম এখন বুক গুৱাহাটী ইউনিভাৰ্চিটিৰ নহয় এখন ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ কাৰণে যোনখন বুক ওলাই সেইখন হয় এনেকুৱা সেম ফৰমেটত এখন গুৱাহাটী ইউনিভাৰ্চিটিৰ বাবে ওলাই যোনখন মই ফলো কৰিছিলো এই বুকখন বাৰু মই ফলো কৰা নাছিলো এখন ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ হয় সেই কিতাপখন মই ফলো কৰিছিলো সেম এনেকুৱা ফৰমেটতে আপোনালোকে দোকানত গলে পাব বিএড এন্ট্ৰেন্সৰ বুক দিয়ক বুলি আৰু তাতে বুকখনত কি থাকে মানে গোটেইখিনি সিলেবাস কভাৰ কৰা থাকে লগতে প্ৰিভিয়াস ইয়াৰ যোনসমূহ কোৱেশ্চন থাকে সেইসমূহো মানে তাতে দিয়া থাকে সো বহুত বেছি ইজি হৈ যায় আৰু এই কিতাপখন ললে এটা লাভ হয় মানে কিটো এনে এই ফৰমেটতে পুৰা এক্সাক্ট এনেকুৱা ফৰমেটতে কোৱেশ্চন বিলাক আহে সো আপোনালোকে মানে ধুনীয়াকৈ এটা আইডিয়া পাই যাব যে কেনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক এন্ট্ৰেন্সত আহিব কিন্তু এটো নহয় যে এখন কিতাপ পঢ়িলে ইয়াৰ পৰাই গুটেখিনি কমন পৰিব তেনেকুৱা নহয় এই বুকখন জাস্ট এটা আইডিয়া লবৰ কাৰণে ইয়াত থকা মোৰ তেনেকৈ কমন পৰা নাছিলে কাৰণ জেনাৰেল নলেজ যিকোনো ধৰণৰ আহি যাব পাৰে কিমান বেছি আমি মানে তেনেকৈ কমন দিব নোৱাৰো যে এবাৰ এটোৱে আহিব কিন্তু কাৰেন্ট এফেয়াৰ্স যোনবিলাক কাৰেন্টলি চলি আছে সেইসমূহ চাই গলে চান্স থাকি যায় আহি যোৱা বহুত হেল্প হ'ব মানে গুৱাহাটী ইউনিভাৰ্চিটিৰ যোনখন বুক হয় বহুত বেছি হেল্প হ'ব কেনেকুৱা ফৰমেটত আহে কেনেকুৱা কোৱেশ্চন আহিব আপোনালোকে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনসমূহ যেহেতু ইয়াতে সলভ কৰা আছে সো সেই প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনসমূহ কৰি গলে বহুত বেছি হেল্প হয় এইখন হৈছে বিএড এন্ট্ৰেন্সৰ বুক হয় এনেকুৱা ফৰমেটতে আপোনালোকে পাব আৰু ইয়াতে গোটেইসমূহ সিলেবাস কভাৰ কৰা থাকে ইউনিভাৰ্চিটিৰ আৰু লগতে প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চনসমূহ থকাৰ লগতে এনসাৰসমূহো দিয়া থাকে আৰু মই ভাবো আপোনালোকে তেজপুৰ ইউনিভাৰ্চিটি গুৱাহাটী ইউনিভাৰ্চিটি ডিব্ৰুগড় ইউনিভাৰ্চিটি গোটেইকেইখন ইউনিভাৰ্চিটিৰ এন্ট্ৰেন্সটোৱে দিয়ক আৰু এই কিতাপখন কিনিলে আপোনালোকৰ তিনিখন ইউনিভাৰ্চিটিৰ কাৰণে হেল্প হৈ যাব নেক্সট আৰু এখন মই কিতাপ ফলো কৰিছিল এইখন হৈছে লুচেন্টৰ যোনখন জেনাৰেল নলেজৰ কিতাপ এখন বহুত বেছি ভাল হয় মানে জেনাৰেল নলেজৰ কাৰণে মই প্ৰায়ভাগ ভিডিঅ'ছে কৈছো ইয়াত গোটেইখিনি ধুনীয়াকৈ কভাৰ কৰা আছে মই ভিডিঅ'ত এতিয়া দেখুৱাম কি মানে আপোনালোকৰ এই জেনাৰেল নলেজত ইয়াত কি কভাৰ কৰা আছে আৰু বহুতখিনি কভাৰ কৰি থোৱা আছে যেহেতু আৰু মই এখন এমসিকিউ নহয় ডেসক্ৰিপটিভ টাইপৰ কিতাপখন লৈছো তাতে ধুনীয়াকৈ মানে এক্সপ্লেইন কৰা থাকে সো ধুনীয়াকৈ আন্ডাৰষ্টেণ্ডিংটো বাঢ়ি যায় আৰু বুজি পালে আপোনালোকে কোৱেশ্চন বিলাকো এটেম্প কৰিব পাৰিব ডেট এণ্ড ডেৰ ভিডিঅ' এটা দিছো কালি হেখিনি মানে আহে ডেট এণ্ড ডেৰ প্ৰত্যেক বছৰে এটা কোৱেশ্চন আহিবই এইখন হৈছে লুচেন্টৰ বুক আপোনালোকে এমসিকিউ টাইপৰ যদি কিনে হেখনো কিনিব পাৰে বা এনেকৈ এক্সপ্লেইন কৰা ডেসক্ৰিপটিভ টাইপৰ এখনো কিনিব পাৰে ইয়াতে গোটেইখিনি জেনাৰেল নলেজ কভাৰ কৰা আছে ইণ্ডিয়ান হিষ্ট্ৰী পলিটি জিঅগ্ৰাফিৰ পৰা আদি কৰি সকলোসমূহ সো এন্ট্ৰেন্সৰ বাবে মই এই দুখনে ফলো কৰিছিলো তাৰ উপৰিও কিছুমান মই মেথছত ইমান ভাল নাছিলো যেহেতু হেহে মই মেথছ বিলাক ইউটিউবৰ পৰা চাইছিলো আৰু এই চেনেল কিটা মই ফলো কৰিছিলো আপোনালোকে গৈ পেলাই চেক কৰিব পাৰে ডিজিটেল আসামৰ চেনেলটো মই ফলো কৰিছিলো তাতে কাৰেন্ট এফেয়াৰ্সৰ লগতে জেনাৰেল নলেজসমূহ দিয়া আৰু লগতে এটা তেওঁলোকৰ স্লট আছে য'ত বিএড এন্ট্ৰেন্সৰ বাবে প্ৰিপাৰেচন কৰায় সো সেইখিনি মই চাইছিলো বহুত বেছি হেল্পফুল হয় ধুনীয়াকৈ এক্সপ্লেইন কৰা থাকে লগতে মেথছ আৰু ৰিজনিংখিনি প্ৰায়ভাগ মই কিতাপৰ পৰাও চাইছিলো লগতে মই ইউটিউবৰ পৰাও চাইছিলো ইউটিউবত মানে ধুনীয়াকৈ যেহেতু বুজাই দিয়ে সো ভাল হৈ যায় সো ধুনীয়াকৈ বুজি পায়
তেনেধৰণে মই কৰিছিলোঁ প্ৰিপেৰেশ্যন আৰু আপোনালোকেও তেনেধৰণে কৰিব পাৰে এটা ভাল মাৰ্কছ আনিলে এখন ভাল গভৰ্ণমেণ্টত পোৱাৰ চান্স থাকে য'ত প্ৰাইচটো কম হৈ যায় চ' মই ভাবোঁ আপোনালোকে ভালকৈ প্ৰিপেৰেশ্যন কৰক আৰু আগৰ পৰাই প্ৰিপেৰেশ্যন কৰক কাৰণ চাব গ'লে ইমান বেছি সহজকৈ ল'লেও নহ'ব এণ্ট্ৰেঞ্চটো টানেই হয় আজিকালি যিহেতু এণ্ট্ৰেঞ্চত পাছ কৰিলেহে আপোনালোকে বি এডত ছিট পাব চ' এণ্ট্ৰেঞ্চৰ মাৰ্কছটো বহুত বেছি ভেলুৱেবল হয় লগতে বি এডৰ চাৰ্টিফিকেটখনো চ' ভালকৈ পঢ়ক আৰু মই এনেধৰণেই প্ৰিপেৰেশ্যন কৰিছিলোঁ সকলোখিনি চ' আজিৰ ভিডিঅ'টো ইমানেই আছিলে নেক্সট মই তেজপুৰ ইউনিভাৰ্চিটিৰ কাৰণে কিছুমান ইম্পৰ্টেণ্ট কথা আৰু প্ৰিপেৰেশ্যনৰ কিছুমান টিপছ দিম চ' আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আজিলৈ আহিছোঁ বাই বাই